কুলনন্দিনী মহন্ত আৰু ঋতিশা গোস্বামী আমি আপোনালোককো মঞ্চত বিচাৰিছোঁ। এয়া is very very special event. আজি এটা বিশেষ দিন। বিশেষ বুলি এইভাবেই কৈছোঁ কিয়নো আমাৰ এটা খুব হেঁপাহেৰে সাঁচি ৰখা মৰম লগা সপোন কুলনন্দিনী মহন্ত আৰু ঋতিশা গোস্বামী আমি আপোনালোককো মঞ্চত বিচাৰিছোঁ। এয়া সময়া অজ্ঞতাৰ এন্ধাৰ দকুৱাৰ চিনেমা কেলেণ্ডাৰ তাৰপিছতে মই পৰিকল্পনা কৰিছিলোঁ কাৰণময় দূৰত্ব ল'ৰাটো আৰু ছোৱালীজনীক লৈ তেওঁ ঘৰতে থাকে। এদিন সিও যুঁজিব এদিন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ উপন্যাস মৰমৰ দেউতাৰ আধাৰত আমাৰ পৰৱৰ্তী নিবেদন হিচাপে আমি মৰমৰ দেউতা চিনেমাখন আমি অসমৰ দৰ্শকলৈ আগবঢ়াব ওলাইছোঁ। অহা 15 মে'ত চিনেমাখন অসমৰ সমূহ চিত্ৰগৃহত মুক্তি লাভ কৰিব। এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ অভিজ্ঞতা, কাৰণ এগৰাকী স্বনামধন্য সাহিত্যিকৰ এখন জনপ্ৰিয় উপন্যাসক আমি চলচ্চিত্ৰৰ ৰূপ দিয়াটো এটা প্ৰকৃততে এটা ধৃষ্টতা হয়, কিন্তু আমি চেষ্টা এটা কৰিছোঁ যাতে আমি তেখেতৰ সাহিত্যৰাজিক আমি চিনেমাৰ মাধ্যমেৰে নতুন প্ৰজন্মৰ দৰ্শকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ। আৰু এই সুযোগতে মই অসমবাসী দৰ্শকক আমি অনুৰোধ জনাইছোঁ যাতে অহা 15 মে'ত চিনেমাখন যেতিয়া মুক্তি লাভ কৰিব তেতিয়া আপোনালোকে সকলোৱে চিনেমাখন উপভোগ কৰি আমাক ভাল বেয়া দিশবোৰ দেখুৱাই দিব বুলি আমি আশা কৰোঁ। চিনেমাখনত মূল চৰিত্ৰত অভিনয় কৰিছে বুদ্ধিপত্ত শৰ্মা। তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইবাখনো ৱেব ছিৰিজ আৰু হিন্দী চিনেমাত অভিনয় কৰিছে। তেখেত অসমৰে হয় আৰু তেখেতৰ এখন প্ৰথম অসমীয়া চিনেমা, গতিকে তেওঁৰ কাৰণে এখন বিশেষ চিনেমা। গতিকে আমি আশা কৰিম অসমৰ চলচ্চিত্ৰ জগতে এগৰাকী উদীয়মান যুৱ প্ৰতিভা এই চিনেমাখনৰ মাধ্যমেৰে লাভ কৰিব। আমাৰ মৰমৰ দেউতাৰ মূল চিত্ৰগ্ৰহণস্থলী আছিল মঙলদৈ নগৰ আৰু কিছু সংখ্যক দৃশ্যগ্ৰহণ আমি অৰুণাচল প্ৰদেশৰ চেৰগাঁৱত কৰিছোঁ। এই দুটা লোকেশ্যনতে আমি চিত্ৰগ্ৰহণ কৰিছোঁ। খুবেই ভাল লাগিছে আৰু ভয় এটাও আছে, কাৰণ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ বিষয়ে আমাৰ অসমীয়া সমাজে সকলোৱে জানে। তেখেতৰ উপন্যাসখন এখন চিনেমাৰ ৰূপত দিয়াটো ইমান সহজ কথা নহয়, তথাপি আমাৰ নৱপ্ৰজন্মৰ হিন্দী তালুকদাৰে মানে মৰ হ্ৰাস কৰি চিনেমাৰ ৰূপত ৰূপান্তৰণ কৰিছে। আমাৰ আৱেগ অনুভূতি সকলো তাত সোমাই আছে। আশা কৰোঁ মৰমৰ দেউতাক সকলোৱে মৰম দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।